নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা সৰুকৈ ৰিকুৱেষ্ট, যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক এটা নকৰাকৈ কিন্তু নাথাকিব। আগবাঢ়িছো আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো ওলাইছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ওপৰত। লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতে অৰবিন্দ কেজৰিৱালক দিল্লীৰ সুৰানীতি কেলেংকাৰীত এৰেষ্ট কৰা হয় আৰু তেখেতক তিহাৰ জেললৈ পঠিওৱা হয়। তো লোকসভা নিৰ্বাচন কেতিয়া আছিলে, লোকসভাৰ নিৰ্বাচনৰ ডেট কেতিয়াই ঘোষণা কৰিছিলে, গতিকে ভাবক তেতিয়াৰে পৰা মানে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক কি হৈছে, জেলত ভৰাই থোৱা হৈছে, তিহাৰ জেলত। তো তেখেতক মানে এই কাৰণে এৰেষ্ট কৰা হৈছে যে দিল্লীত যি নেকি সুৰাৰ নতুনকৈ নীতি আনিছিলে, তো সেই নীতিৰ অধীনত বোলে কেলেংকাৰী হৈছিলে। তো সেই কেলেংকাৰীৰ বাবে তেখেতক এৰেষ্ট কৰা হৈছিলে আৰু তেখেত বৰ্তমানেও তিহাৰ জেলতেই থাকিব লগা হৈছে। যেতিয়া নেকি লোকসভা নিৰ্বাচন চলি আছিলে তাৰ মাজতে তেখেতক কিছুদিনৰ কাৰণে তেখেতক জামিন প্ৰদান কৰিছিলে, কিন্তু তাৰ পাছতো তেখেতে জামিনৰ বাবে আবেদন কৰি আছে, কিন্তু এতিয়া পৰ্যন্ত জামিন দিয়া হোৱা নাই। কিন্তু ৰিচেণ্টলি খবৰ ওলাইছিলে তেখেতক জামিন দিয়াৰ কথা আছিলে, কিন্তু দিল্লী হাইকোৰ্টে তেখেতৰ জামিন নাকচ কৰিছে বুলি জনাইছে। দিল্লী হাইকোৰ্টে তেখেতক কোনোপধ্যেই জামিন দিব নোৱাৰে বুলি জনাইছে। গতিকে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল কিমান দিনলৈ জেলতে থাকিব লগা হ'ব পাৰে তাৰ কোনো ঠিক নাই। যেতিয়া পৰ্যন্ত হয়তো তেখেতে মুখ্যমন্ত্ৰীৰ পদ চাগে ত্যাগ নকৰে তেতিয়া পৰ্যন্ত তেখেত জেলত থাকিব লগাও হ'ব পাৰে, কোনো ঠিক নাই। কিন্তু তাৰ লগে লগে আকৌ অৰবিন্দ কেজৰিৱালে এইটোও কৈছে যে তেখেতে দৰকাৰ হ'লে জেলৰ পৰাই ৰাজ্য চলাব, কিন্তু কোনো পধ্যেই তেখেতে বিৰোধী পাৰ্টিৰ যি নেকি মনোকামনা সেয়া পূৰ হ'বলৈ নিদিয়ে। বিৰোধী পাৰ্টিৰ যি মনোকামনা সেয়া হৈছে যে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰোৱা, সেইটো হৈছে বিৰোধী পাৰ্টিৰ এটা মনোকামনা। তো অৰবিন্দ কেজৰিৱালে কৈছে যে বিৰোধী পাৰ্টিৰ এই মনোকামনা কোনো কাৰণতে অৰবিন্দ কেজৰিৱালে পূৰণ হ'বলৈ নিদিয়ে আৰু সেইকাৰণে তেখেতক যিমান দিনেই জেলত ভৰাই নাৰাখক কিয় তেখেতে জেলৰ পৰাই ৰাজ্যখন চলাব বুলি জনাইছে। গতিকে দেখা যাওক কি হয় কি নহয়, কেতিয়ালৈ অৰবিন্দ কেজৰিৱালে জামিন লাভ কৰে। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। পাকিস্তানত এতিয়া পলিঅ' ৰোগে দেখা দিছে বুলি খবৰ ওলাইছে। খবৰ ওলোৱা অনুসৰি পাকিস্তানত যি নেকি পলিঅ' ৰোগে দেখা দিছে, সেই পলিঅ' ৰোগ আমাৰ ভাৰততো বিয়পিব পাৰে বুলি জনাইছে। বিশেষকৈ ৰাজস্থানত বিয়পিব পাৰে বুলি জনাইছে, কাৰণ ৰাজস্থান আৰু পাকিস্তানৰ বৰ্ডাৰ যিহেতু ৰাজস্থানৰ ওচৰা-ওচৰি, গতিকে সেই পলিঅ' বেমাৰ ৰাজস্থানলৈ সোমাই আমাৰ ভাৰতৰ সৰু সৰু শিশুৰ মাজত বিয়পিব পাৰে বুলি জনাইছে। এই পলিঅ' বেমাৰটো বিশেষকৈ সৰু সৰু ল'ৰা ছোৱালীৰ দেহত দেখা দিয়ে, তো যাৰ কাৰণে নেকি সময়ে সময়ে চৰকাৰবিলাকে পলিঅ' দি থাকে বা সময়ে সময়ে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা সৰু সৰু ল'ৰা ছোৱালীবিলাকক পলিঅ' দি থকা হয়। তো আপোনালোকৰ ঘৰৰ ল'ৰা ছোৱালীকো আপোনালোকে পলিঅ' খুৱাই থাকিব। এতিয়া এই পলিঅ' ৰোগৰ সৈতে মোকাবিলা কৰিবৰ কাৰণে আমাৰ ভাৰত চৰকাৰে 30 জুন তাৰিখৰে পৰা আমাৰ ভাৰতবৰ্ষত প্ৰায় 1,30,00,000 সৰু সৰু ল'ৰা ছোৱালী, সৰু প্ৰায় বাচ্চা 1,30,00,000 সৰু বাচ্চাক পলিঅ' পুনৰ প্ৰদান কৰিব বুলি জনাইছে, যাতে এই পলিঅ' ৰোগৰ পৰা আগতীয়াকৈ সতৰ্ক হ'ব পাৰে বা পলিঅ' ৰোগৰ সৈতে সৰু সৰু ল'ৰা ছোৱালীবিলাক যাতে যুঁজিব পাৰে, তাৰ কাৰণে প্ৰায় 1,30,00,000 ল'ৰা ছোৱালীক পলিঅ' দিয়া হ'ব বুলি জনাইছে। গতিকে গৰম দিন, এনেই তাতে আকৌ বতৰ বেয়া, জ্বৰ চৰ্দি কাহ এইবিলাকতো হৈ থাকে, তাৰ মাজতে আকৌ পলিঅ' বেমাৰটি হ'বলৈ হ'লে বেয়া হ'ব কথাটো। গতিকে আপোনালোকৰ ল'ৰা ছোৱালীক সময়মতে যি নেকি স্বাস্থ্য বিভাগৰ ফালৰ পৰা পলিঅ' দি থকা হয় সেয়া সময়মতে দি থাকিব। পাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে মধ্যপ্ৰদেশৰ পৰা। তো মধ্যপ্ৰদেশৰ পৰা খবৰ ওলাইছে যে মধ্যপ্ৰদেশৰ যিসকল নেকি মন্ত্ৰী আছে, যিবিলাক নেকি কেবিনেট মন্ত্ৰী আছে, তো সেই কেবিনেট মন্ত্ৰীসকলৰ যি নেকি ইনকম টেক্স সেয়া মধ্যপ্ৰদেশৰ চৰকাৰে দি আহিছিলে বুলি জনাইছে। মানে আমাৰ ভাৰতবৰ্ষৰ যোনেই নহওক আৰু XYZ যোনেই নহওক, যদি পইচা ইনকম কৰে বা পইচা উপাৰ্জন কৰে আৰু উপাৰ্জনৰ পইচা যদি এটা লিমিটতকৈ বেছি হয় তেন্তে বছৰি কি হয়, ইনকম টেক্স প্ৰদান কৰিব লাগে। যদি ইনকম টেক্স নিদিয়ে তেন্তে তেওঁলোকৰ ঘৰত ৰেড পৰে। এইটো চিম্পল কথা, জানে আৰু আপোনালোকে। তো ইনকম টেক্স দি থাকিব লাগে। আপোনালোকৰ যদি বছৰি ইনকম 3 পৰা 6 লাখ টকা হয়, 6 লাখতকৈ ওপৰ হয়, তেনেহ'লে 5% নে কিমান দিব লাগে।
এনেকৈ আৰু এটা চেলেব আছে তো সেইমতে আপোনালোকৰ ইনকম হ'লে টেক্স পৰিশোধ কৰি থাকিব লাগে ইনকম টেক্স ডিপাৰ্টমেণ্টক আৰু সেই টেক্সৰ পৰাই দেশসমূহ চলি থাকে দেশৰ যি নেকি বাজেট সেই টেক্সৰ পৰাই চলে এটা খবৰ ওলাইছে যে মধ্যপ্ৰদেশত বোলে যিবিলাক নেকি মন্ত্ৰী থাকে মানে কেবিনেট মন্ত্ৰী তেওঁলোকক টেক্সসমূহ চৰকাৰৰ ফালৰ পৰা পে' কৰা হয় চৰকাৰে তেওঁলোকৰ টেক্সসমূহ পে' কৰি দিয়ে যিমান টকা হয় কিন্তু এতিয়াৰে পৰা মধ্যপ্ৰদেশৰ যিসকল নেকি মন্ত্ৰী থাকিব কেবিনেট মন্ত্ৰী তেওঁলোকৰ যি নেকি টেক্স সেয়া মধ্যপ্ৰদেশৰ চৰকাৰে প্ৰদান নকৰে বুলি জনাইছে এতিয়াৰে পৰা নিজেই টেক্স দিব লাগিব বুলি জনাইছে আৰু এতিয়াই আৰম্ভ হৈ যাব পুৰা ব্লেক মানিৰ গোটেই চক্ৰান্তটো মধ্যপ্ৰদেশত কাৰণ ঘটনাটো হৈ যায় এনেকুৱা ধৰণৰ কাৰণ আপুনি যেনিবা 1 লাখ টকা এটা ইনকম কৰিলে তাৰ যদি আপোনালোকে 20,000 টকা এটা যদি টেক্স পে' কৰি দিব লাগে তেন্তে আপোনালোকৰ গাত লাগি যাব না আৰে 1 লাখ টকাই মই নিজৰ কষ্টৰ ইনকম কৰিছোঁ তাৰে 20,000 টকা যদি চৰকাৰক মই দি দিবলৈ হয় বহুত গাত লাগে তো সেইকাৰণে মানুহবিলাকে কি কৰে টেক্স লুকুৱাই মানুহে টেক্সবিলাক লুকুৱাই দিয়ে যে আমাৰ ইমান ইনকম নহয় আমাৰ কম ইনকম হয় তাৰপাছত কেনেবাকৈ কেতিয়াবা ধৰা পৰে আৰু সেইবিলাকেই হৈ গ'ল ব্লেক মানি যিখিনি টকা নেকি টেক্স পে' নকৰে সেইখিনিয়ে হৈ গ'ল ব্লেক মানি আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে নকিয়াৰ ওপৰত কিমানে বাৰু নকিয়া মোবাইল ফোন ব্যৱহাৰ কৰি পাইছে কমেণ্ট এটা কৰি জনাবচোন তো নকিয়াৰ কিন্তু এটা সময়ত এটা মাৰ্কেট আছিলে যিটো সময়ত নেকি নকিয়াই গোটেই দেশখনৰ মানুহৰ হাতত কেৱল নকিয়া মোবাইল আছিলে কিন্তু লাহে লাহে জেনেৰেশ্যন ৱাইজ নকিয়াই তেওঁলোকে নিজকে আপগ্ৰেড নকৰাৰ কাৰণে নকিয়া মোবাইল বৰ্তমান সময়ত নাইকিয়া হৈ গ'ল কিন্তু এসময়ত নকিয়াই গোটেই ভাৰতবৰ্ষখন কেপচাৰ কৰি আছিলে এটা খবৰ ওলাইছে নকিয়াই পুনৰ তেওঁলোকৰ যি নেকি পুৰণা মডেল সেয়া লঞ্চ কৰিছে বুলি জনাইছে য'ত আপোনালোকে এতিয়া অত্যাধুনিক ফেচিলিটি যেনে গেমছ তাৰ লগে লগে আপোনালোকে UPI পেমেণ্টটো লাভ কৰিব নকিয়াৰ মানে স্ক্ৰীন টাচ মোবাইল নহয় সেয়া আপোনালোকৰ কিপেড মোবাইল লঞ্চ কৰিছে নকিয়াৰ তৰফৰ পৰা আকৌ এবাৰ আৰু এতিয়া কিন্তু মেক্সিমাম মানুহে তেনেকুৱা ধৰণৰ মোবাইলবিলাক ল'বলৈ লৈছে সাপোজ এটা ভাল মোবাইল থাকে তাৰ লগতে এটা তেনেকুৱা ধৰণৰ কিপেড মোবাইলো মানুহে ব্যৱহাৰ কৰে কি কাৰণে ব্যৱহাৰ কৰে কাৰণ যিটো মোবাইলত নেকি মানে অত্যাধিক কল আহি থাকে তো এটা এনেকুৱা মোবাইল লাগে নন ষ্টপ কল কৰিবৰ কাৰণে তো তেনেকুৱা এটা মোবাইলৰ মানুহৰ প্ৰয়োজন হয় বাকি এন্ড্ৰইড মোবাইলটো বা আইফোনটো মানুহে কি হয় লিমিটেড কামৰ কাৰণে ব্যৱহাৰ কৰে তো সেইকাৰণে মানুহে আজিকালি কম দামী মোবাইল এটাও ৰাখে তো নকিয়া মোবাইলটো মোৰ মতে চলিব যেন লাগিছে তো দেখা যাওক কি হয় হোপফুলি চলিলেই হ'ল আৰু নকিয়াৰ এটা বেলেগ নাম থাকে না নাম আছে না তো নকিয়া আগতেতো পুৰা নকিয়াই চব জেগাতে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওপৰত খবৰ ওলাইছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া এই জুলাই মাহত ৰুছলৈ যাব বুলি জনাইছে ৰুছ আৰু ইউক্ৰেইনৰ মাজত বহু দিনৰে পৰা যুদ্ধ চলি আছিলে তো যুদ্ধৰ সময়ছোৱাত ৰুছলৈ যোৱা নাছিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তো ৰুছ আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ চলি যোৱাৰ পাছত এতিয়া তেখেতে যাব বুলি জনাইছে তেখেতে যাব এতিয়া ৰুছলৈ আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱ এতিয়া আমাৰ ভাৰত আৰু ৰুছৰ মাজত হয়তো চাগে কিবা আপোনাৰ চুক্তি হ'ব পাৰে বিজনেছক লৈ কিবা হয়তো চুক্তি হ'ব পাৰে বিজনেছ সংক্ৰান্তীয় কিবা কাৰণতে হয়তো তেখেতে যাব পাৰে বুলি জনাইছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ ভাৰতবৰ্ষৰ ৰেলৱে ডিপাৰ্টমেণ্টৰ ওপৰত বাজেট ঘোষণা কৰা হ'ব এইকেইদিনতে বাজেট আহিবই আৰু আমাৰ ভাৰতৰ বাজেট খুব সোনকালে ঘোষণা কৰা হ'ব জুলাই মাহৰ আই থিংক প্ৰথম সপ্তাহটোৰ ভিতৰতে ভাৰতবৰ্ষৰ 2024 আৰু 2025 চনৰ বাজেট ঘোষণা কৰা হ'ব তো সেই সময়তে খবৰ ওলাইছে বাজেটৰ ওপৰতে এটা খবৰ ওলাইছে ৰেল মন্ত্ৰালয়ৰ তৰফৰ পৰা জনাইছে যে অনাগত 5 বছৰত আমাৰ ভাৰত চৰকাৰে প্ৰায় 44,000 কিলোমিটাৰ নতুনকৈ ৰেলৱে পথ নিৰ্মাণ কৰিব বুলি জনাইছে 44,000 কিলোমিটাৰ নতুনকৈ ৰেলৱে পথ নিৰ্মাণ কৰিব এটা ক'ত নিৰ্মাণ হয় সেয়া আমি অনাগত সময়ত গম পাম আৰু ৰেল হোৱাৰ পৰা কিন্তু আমাৰ যথেষ্ট পৰিমাণৰ সুবিধা হৈছে নহয় জানো মাজতে আমাৰ লখিমপুৰৰ ফালে মানে কি হৈছে যেতিয়া নেকি চিৰিবিলাক বনাই আছিলে কেইবা বছৰো ৰেল বন্ধ হৈ আছিলে তো যাৰ ফলত নেকি মানুহবিলাকে অহা যোৱা কৰিবৰ কাৰণে বেছিকৈ পইচা ভৰিব লাগিছিলে এনে যদি আপোনালোকে লখিমপুৰৰ পৰা গুৱাহাটীলৈ বাছত যায় তেনেহ'লে 500-600 টকা ভাড়া লৈ লয় কিন্তু ৰেলত যদি আপোনালোকে যায় 250 টকাতে গুৱাহাটী গৈ পাই যায়গৈ আৰু কষ্টও নহয় ৰেলত আৰামছে শুই যাব পাৰি সেইটো এটা বেনিফিট থাকে তো খুব সোনকালে আমাৰ ভাৰতবৰ্ষত মানে অনাগত 5 বছৰত প্ৰায় 44,000 কিলোমিটাৰ 44,000 কিন্তু ধেমালি নহয় আকৌ 44,000 কিলোমিটাৰ নতুনকৈ ৰেলৱে পথ নিৰ্মাণ কৰিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কেৰেলাৰ পৰা খবৰ ওলাইছে তো খবৰ ওলাইছে আজিৰ পৰা কেইদিনমান আগত মই আপোনালোকক এটা খবৰ জনাইছিলোঁ যে কেৰেলা চৰকাৰে
এটা প্ৰস্তাৱ ৰাখিছিলে কেন্দ্ৰ চৰকাৰৰ ওচৰত যে কেৰেলাৰ নামটো সলনি কৰি কেৰেলম কৰিব লাগে, মানে তেওঁলোকৰ ৰাজ্যখনৰ নামটো সলনি কৰিব লাগে, কেৰেলাৰ সলনি কেৰেলম কৰিব লাগে। তো এতিয়া বিধানসভাত তো তেওঁলোকে প্ৰস্তাৱ ৰাখিছিলে চৰকাৰে, তো প্ৰস্তাৱ পাছ হৈ গৈছে। এতিয়া কেন্দ্ৰ চৰকাৰতো সেই প্ৰস্তাৱ পাছ হোৱাৰ সম্ভাৱনা আছে বুলি জনাইছে, মানে তেওঁলোকে তেওঁলোকৰ ৰাজ্যখনৰ নামটো সলনি কৰিব বিচাৰিছে। তো কোনেও অপ'জ কৰা নাই, যে কোনেও মানে বিৰোধিতা কৰা নাই যে কেৰেলাৰ নামটো সলনি কৰিব নালাগে বুলি, চবে কৈছে সলনি কৰিব লাগে। তো তাৰ যি নেকি ৰাজ্যবাসী তেওঁলোকেও বেয়া পোৱা নাই, সলনি কৰাৰ বাবদ সলনি কৰিবলৈ কৈছে, কেৰেলাৰ সলনি কেৰেলম কৰিবলৈ গৈছে। তো হয়তো এতিয়া লোকসভাটো হয়তো সেই নামটো সলনি কৰাৰ প্ৰস্তাৱটো হয়তো গ্ৰহণ কৰিব পাৰে বুলি জনাইছে। গ্ৰহণ কৰি দিলে কেৰেলাৰ নাম সলনি হৈ কেৰেলম হৈ যাব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে জিঅ' কোম্পানীৰ ওপৰত। আপোনালোকে বাৰু কি কোম্পানীৰ চিম কাৰ্ড ব্যৱহাৰ কৰে বৰ্তমান সময়ত কমেণ্ট এটা কৰি জনাব। আপোনালোকে যদি জিঅ' চিম কাৰ্ড ব্যৱহাৰ কৰে তেন্তে আপোনালোকৰ কাৰণে জিঅ'য়ে নতুনকৈ এটা এবছৰীয়া প্লেন আপোনালোকৰ কাৰণে লঞ্চ কৰিছে। আপোনালোকে যদি প্ৰত্যেক দিনে 2 GB কৈ ডাটা লাভ কৰিব বিচাৰে তেন্তে আপোনালোকে 299 এমাহৰ বাবে ৰিচাৰ্জ কৰিব লাগে, আৰু সেয়া এমাহৰ বাবেও নাপায়, 28 দিনৰ কাৰণে পায়। 28 দিনৰ বাবে 299 পায়, মানে গোটেই বছৰটো যদি আপোনালোকে কেলকুলেট কৰি চায় তেন্তে আপোনালোকে প্ৰায় 24 দিন ডাটা কমকৈ লাভ কৰে। মানে আপোনালোকে 13 বাৰ ৰিচাৰ্জ কৰিব লাগে এবছৰত, 299কৈ গোটেই বছৰটো চলিবৰ কাৰণে। তো আপোনালোকে এটা কেলকুলেশ্যন কৰক, 299 × 13 তো কিমান এমাউণ্ট হ'ব, মানে আপোনাৰ প্ৰায় 3600মান টকা চাগে আই থিংক ৰিচাৰ্জ কৰিব, 3600তকৈ বেছিয়ে চাগে, প্ৰায় 4000 মান টকা আপোনালোকে ৰিচাৰ্জ কৰিব লাগে ডেইলি 2 GB কৈ ডাটা লাভ কৰিবৰ কাৰণে এবছৰত। এতিয়া জিঅ'য়ে আপোনালোকক ডেইলি 2 GB এটা প্লেন লঞ্চ কৰিছে, য'ত আপোনালোকে 3178 টকা ভৰালেই হ'ব। 365 দিনত আপোনালোকে 730 GB ডাটা লাভ কৰিব, ডেইলি 100 GB কৈ ডাটা লাভ কৰিব বুলি, ডেইলি 100 MB কৈ আপোনালোক 100টা SMS লাভ কৰিব বুলি জনাইছে। এইটো হৈছে আপোনালোকৰ কাৰণে এটা মানে বেনিফিট, এবছৰীয়া বেনিফিট। এবছৰৰ কাৰণে যদি একেবাৰে ৰিচাৰ্জ কৰে তো আপোনালোকে মানে এইটো বেনিফিট লাভ কৰিব। তো আপোনালোকে বাৰু কিমান টকা ৰিচাৰ্জ কৰে বৰ্তমান জিঅ' কোম্পানীৰ চিম কাৰ্ডত কমেণ্ট এটা কৰি জনাব, আৰু কি কি চিম কাৰ্ড আপোনালোকে ব্যৱহাৰ কৰে সেইটো কমেণ্ট এটা কৰি জনাব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে টেলিকম ছেক্টৰৰ পৰা। আপোনালোকে বাৰু চিম কাৰ্ড কেইটা বৰ্তমান সময়ত ব্যৱহাৰ কৰি আছে কমেণ্ট এটা কৰি জনাবচোন। তো আপোনালোকে যেইটাই চিম কাৰ্ড ব্যৱহাৰ নকৰক কিয়, কিন্তু এতিয়া চৰকাৰে নতুনকৈ নিয়ম বনাই দিছে যে এজন ব্যক্তিয়ে গোটেই জীৱনকালত কেৱল 9খনহে চিম কাৰ্ড ব্যৱহাৰ কৰিব পাৰিব। যদি তাতকৈ বেছিকৈ চিম কাৰ্ড ব্যৱহাৰ কৰে তেন্তে জৰিমনা ভৰিব লাগিব বুলি জনাইছে। গতিকে আপোনালোকে বেছিকৈ কিন্তু চিম কাৰ্ড নচলাব আকৌ, বা আপোনালোকৰ নামত কোনোবাই চিম কাৰ্ড চলাই আছে নেকি সেইটো আপোনালোকে কেনেকৈ গম পাব, কাৰণ আগতে কি হৈ যায় কাৰোবাৰ নামত কোনোবাই চিম কাৰ্ড চলাই থাকে। তো আপোনালোকে যদি জানিব বিচাৰে যে আপোনালোকৰ নামত বা আপোনালোকৰ ডকুমেণ্টত যদি কোনোবাই চিম কাৰ্ড ব্যৱহাৰ কৰি আছে তেনেহ'লে আধাৰ কাৰ্ডৰ জৰিয়তে আপোনালোকে UIDAI অফিচিয়েল ৱেবছাইটত গৈ চেক কৰিব পাৰে যে আপোনালোকৰ মোবাইল নাম্বাৰ বা আপোনালোকৰ আধাৰ কাৰ্ডত কেইটা মোবাইল নাম্বাৰ চলি আছে, আৰু যিকেইটা বাকীকেইটা চলি আছে মানে তো সেইকেইটা আপোনালোকে ইচ্ছা কৰিলে বন্ধ কৰি দিব পাৰে। তো আপোনালোকে চেক কৰি ল'ব, কাৰণ এজন ব্যক্তিয়ে কেৱল গোটেই জীৱনকালত 9খনহে চিম কাৰ্ড উলিয়াব পাৰিব, তাতকৈ বেছি চিম কাৰ্ড উলিয়াব নোৱাৰিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে ষ্টেট বেংকৰ ওপৰত। ষ্টেট বেংকে জনাইছে যে তেওঁলোকে এতিয়া দুটা নতুন ছেভিংছ একাউণ্ট লঞ্চ কৰিছে বুলি জনাইছে। দুটা নতুন ছেভিংছ একাউণ্ট লঞ্চ কৰিছে। তো কি কি ছেভিংছ একাউণ্ট লঞ্চ কৰিছে? প্ৰথমটো হৈ গ'ল ছেভিংছ প্লাছ একাউণ্ট, যিটো নেকি ইণ্ডিভিজুৱেল মানুহে খুলিব পাৰে। মানে ধৰি লওক আপুনি এজন মানে ব্যক্তিগত একাউণ্ট এইবিলাক বুলি কোৱা হয়, মানে আপুনি ছাপ'জ আপোনালোকে ছেভিংছ কৰিব বিচাৰে পইচা বা যিয়ে নহওক, আৰু আপুনি ব্যক্তিগত মানুহে খুলিব পাৰে ছেভিংছ প্লাছ একাউণ্ট। কি কি বেনিফিট পাব মই আপোনালোকক জনাই আছোঁ। তাৰ লগে লগে যদি যিবিলাক নেকি নন ইণ্ডিভিজুৱেল আছে, যিবিলাক মানুহ নেকি ধৰি লওক বিজনেছ আছে কিবা আছে, তেওঁলোকে সুৰভি ছেভিংছ এণ্ড কাৰেণ্ট একাউণ্ট খুলিব পাৰে, য'ত আপোনালোকে এক্সট্ৰা বেনিফিট লাভ কৰিব বৰ্তমান সময়ত যিবিলাক নেকি বেংক একাউণ্ট আছে সেইবিলাকতকৈ। তো স্ক্ৰীণত মই আপোনালোকক দি দিছোঁ কি কি সুবিধা আপোনালোকে লাভ কৰিব এই বেংক একাউণ্টৰ জৰিয়তে। বেংক একাউণ্টনো কিমান বনাম আৰু নহয় জানো, ক'বলৈ গ'লে প্ৰত্যেকটো বেংকতে এটা এটা একাউণ্ট আছে, কিন্তু বেলেঞ্চহে জিৰ', বেলেঞ্চে নাই। চব বেংকতে একাউণ্ট আছে কিন্তু বেলেঞ্চ নাই ভাই বেংকত, এই অৱস্থা। আগবাইছোঁ একেবাৰে শেষৰটো খবৰ ফালে। একেবাৰে শেষৰ খবৰটো ওলাইছে যিসকল লোকে নেকি ষ্টক মাৰ্কেটত পইচা ইনভেষ্ট কৰে, তো তেওঁলোকৰ কাৰণে
এইটো সবে বুজি নাপাব যিসকলে নেকি ষ্টক মাৰ্কেটত পইচা ইনভেষ্ট কৰে তেওঁলোকে বেছিকৈ বুজি পাব এই খবৰটোৰ বিষয়ে খবৰ ওলাইছে বেংক নিফটিয়ে বোলে সৰ্বাধিক যিটো নেকি ধৰি লওক তেওঁলোকৰ ষ্টকৰ প্ৰাইচ সেয়া অতিক্ৰম কৰিছে আৰু এটা মানে অভিলেখ ভংগ কৰিছে বেংক নিফটিয়ে প্ৰায় ৬৯,০০০লৈকে পাইছিলেগৈ সেনসেক্স বেংক নিফটিৰ তো সকলোৱে বুজি নাপাব এই বিষয়ে যিবিলাকে নেকি ষ্টক মাৰ্কেটত পইচা ইনভেষ্ট কৰে তেওঁলোকে এই বিষয়ত বেছিকৈ বুজি পাব তো মানে এটা ভাল কথা আৰু যিবিলাকে ধৰি লওক পইচা লগাই ষ্টক মাৰ্কেটত তেওঁলোকৰ কাৰণে এইটো ভাল খবৰ বুলি ক'ব লাগিব আমাৰ কাৰণে নহয় তো বাৰু যি কি নহওক খবৰ আছিলে ইমানকেইটাই খবৰকেইটা জানি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খালি বিদায় মাগিছোঁ ধন্যবাদ সহায়